হয়, অহা ইংৰাজী 10 ডিচেম্বৰ তাৰিখে নিৰ্মাণ হৈ থকা বৰাগাঁৱত এই শ্বহীদ স্মাৰক উদ্যানখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকলি কৰিব, উদ্বোধন কৰিব। আৰু সেই দিনটোতে সমগ্ৰ ৰাজ্যজুৰি চৰকাৰে শ্বহীদ দিৱস উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আগদিনা 9 তাৰিখে ইয়াত বন্তি প্ৰজ্বলন হ'ব শ্বহীদৰ নামত। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ আৰু মাননীয় মুখ্যমন্ত্ৰী ইয়াত উপস্থিত থাকিব। তাত নামৰ ব্যৱস্থা কৰা হৈছে, নেগেৰা নামৰ ভাগৱত পাঠৰ ব্যৱস্থা কৰা হৈছে, দিহা নামৰ ব্যৱস্থা কৰা হৈছে। এটা সুন্দৰ পৰিৱেশত, আধ্যাত্মিক পৰিৱেশত এই কামখিনি কৰিবলৈ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তো আপোনালোকে যি স্মাৰক উদ্যান দেখিছে, ইয়াত শ্বহীদসকলৰ ষ্টেচু ইয়াত থাকিব। বহুত শ্বহীদৰ ফটো আমি নোপোৱাৰ কাৰণে ষ্টেচু নিৰ্মাণ কৰিব পৰা নাই, যদিও তেওঁলোকৰ নাম থাকিব আৰু যদি ফটো সংগ্ৰহ কৰিব পৰা যায় তাৰ কাৰণে চেষ্টাও কৰি থকা হৈছে, তেতিয়াহ'লে সেইসকলৰ ষ্টেচু তেনেধৰণে নিৰ্মাণ কৰা হ'ব। ইয়াত মেডিটেশ্যনৰ ব্যৱস্থা আছে, চাইকেলিঙৰ ব্যৱস্থা আছে, অডিটৰিয়াম আছে, বিভিন্ন ধৰণৰ সা সুবিধা ইয়াত ৰখা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।